কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভৰালে কৈ আছো আৰু আপোনালোকে জানে কালি হাই সেকেন্ডাৰী ৰিজাল্ট দিলে বহুত ল'ৰা ছোৱালী বহুত ভাল ভাল ৰিজাল্ট কৰিছে মই সকলোকে শুভেচ্ছা জনাইছো কিন্তু কিছুমান ছোৱালীক হক কিছুমান ল'ৰা ছোৱালীক মোক দেখুৱাই ভাল লাগে তেওঁলোকৰ যি এটা উৎসাহ পঢ়াত তেওঁলোকৰ যিখিনি ডেডিকেশ্যন সেই ডেডিকেশ্যনটো দেখুৱালে মই ভাবো বহুত ল'ৰা ছোৱালী জীৱনত আগবাঢ়ি যাব পাৰিব ইহঁতৰ সংগ্ৰামৰ কাহিনী যদি জানে মানে বহুত ল'ৰা ছোৱালী ইনস্পায়াৰ হ'ব বুলি ভাবো গতিকে এনেকুৱা ভিডিঅ' মই বনোৱাৰ চেষ্টা কৰোঁ আজি তেনেকুৱা এগৰাকী ছাত্ৰীৰ ওচৰত আহিছোঁ মই কাকপথাৰৰ পৰা ভিতৰৰ এখন গাঁও 1 নং তেজীগাঁও ন 1 নং তেজীগাঁও এইগৰাকী ছোৱালী মই চিনাকি কৰাই দিছোঁ নামটো কৈ দিয়া এবাৰ তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী পম্পী মৰাণ আৰু পম্পীৰ মাক হ'ল তুমি এফালে আহি দিয়া পম্পী এগৰাকী নামটো আপোনাৰ কৈ দিয়ক বাইদেউ নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰণমাই মৰাণ আৰু প্ৰণমাই মৰাণ প্ৰথমে মই আপোনাক সুধিছোঁ আপুনি পঢ়া কিমান আছিলে আপুনি কিমান আছিলে মই 9লৈকে পঢ়া কিন্তু আপোনাৰ ছোৱালী আজি ছায়েন্সত পঢ়ি ইমান ভাল ৰিজাল্ট কৰিছে আচ্ছা তুমি কৈ দিয়াচোন তোমাৰ ৰিজাল্টটো কি হ'ল কৈ দিয়া এবাৰ মই এবাৰ অলপ জোৰকৈ ক'বা আৰডি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা হাই ছেকেণ্ডাৰী ফাইনেল এক্সামত সায়েন্স সিস্টেমৰ পৰা 87.7% লৈ উত্তীৰ্ণ হ'লো বাপুৰে 87% পাইছে চাওক এইটো এইগৰাকী ছোৱালী তাই মানে বহুত কষ্ট কৰিছে আৰু তাই বহুত সংগ্ৰাম কৰিছে সংগ্ৰাম কৰি আৰডিত গৈছে মই মেট্ৰিকত তুমি পাছ কৰোঁ মই ভিডিঅ' বনাইছিলোঁ আৰু আছে ইয়াত ভিডিঅ'টো চাব পাৰে আপোনালোকে মই নিউজ কৰিছিলোঁ পাহৰি গৈছোঁ এতিয়া তোমাৰ 87% হ'ল 87.7 আৰু কিহত লেটাৰ পালা ফিজিক্স কেমিষ্ট্ৰি মেথছ আৰু আছামিজ কিহত নাপালা ইংলিছত 1 নম্বৰ কাৰণে থাকি গ'ল আৰু বায়োলজি 2 নম্বৰ কাৰণে মানে 5টা সাবজেক্ট থাকে ইংলিছত থাকি গ'ল আৰু 1 নম্বৰ কাৰণে কি ক'বা তুমি কেনেকৈ অধ্যয়ন কৰিছিলা কেনেকৈ পঢ়িছিলা আৰু তোমালোক ঘৰুৱা অলপ মানে সমস্যা আছে আমাৰ নিচিনা একেই সেই সমস্যাবোৰ তুমি কেনেকৈ পাৰ হৈ গৈছিলা সেইটো কোৱাচোন অলপ মানুহ ভাল পাব ল'ৰা ছোৱালীবিলাকে প্ৰথম তুমি মেট্ৰিক পাছ কৰিলা মেট্ৰিক পাছ কৰি তোমাৰ আৰডিত পঢ়িলা আৰডিত কি হ'ল কেনেকৈ সুবিধা কৰিলে কোনোবাই সহায় কৰিছিল নেকি সেইবোৰ কোৱা অলপ আৰডি মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ তেতিয়াতো সুৰুজ বৰা দাদাইতো আৰডি ফৰ্মখন আনি দিলে ফাৰ্ষ্টতে সুৰুজ বৰা তোমালোক গাঁৱৰে তাৰপিছত তেওঁৱে সুবিধা কৰিলে মই সেইকাৰণে ফাৰ্ষ্টত তেওঁকে ধন্যবাদ জনাইছোঁ তাৰপিছত আৰডি স্কুলৰ যোনবোৰ টিচাৰ আছিলে আৰু হোষ্টেলৰ ৱাৰ্ডেন সকলো সহায়ত লগতে মোৰ মা দেউতা আৰু বাকী অন্যান্য ব্যক্তিসকল তাৰপিছত আৰু আমাৰ মৰাণ ছাত্ৰ সন্থাই সহায় কৰিছে তোমাক তেওঁলোকক ধন্যবাদ দিবা সকলোকে ধন্যবাদ জনাইছোঁ মই সেইকাৰণে তেনেকৈ সকলোকে ধন্যবাদ জনাওঁ ছাৰ বাইদেউ সাতজনৰ কোন ছাৰে সহায় কৰিছিলে অলপ জোৰকে ক'ব ছাৰে সহায় কৰিলে আৰু কৰিছে আৰু বহুতে আচ্ছা মই আপোনাক সুধিম মানে আপুনি জীৱন নিৰ্বাহ কৰিবলৈ বা চলি থাকিবৰ কাৰণে কি কৰে খেতি আছে আৰু দেউতা আছেনে দেউতাকে কি কৰে মানে মানুহৰ ঘৰত তেনেকৈ ছোৱালীজনীক পঢ়ুৱাইছে তাইক লৈ সপোন দেখিছে আৰু এইবোৰ আদৰ্শ মাক মোৰ ভাল লাগে এনেকুৱা মানুহবোৰ দেখুৱাই মই কওঁ যে আপুনি চাওক আজি পম্পী মৰাণ বহুতৰ কাৰণে আদৰ্শ হয় বহুত ল'ৰা ছোৱালী দেখিছোঁ মই বহুত সম্ভ্ৰান্ত ঘৰৰ ধনী ঘৰৰ মাকে টিফিন বনাই দিয়ে টিফিন ভৰাই দিয়ে পানী ভৰাই দিব গাড়ী আহে লৈ যাবলৈ ঘৰৰ সন্মুখৰ পৰা গাড়ীত আনকি বেগটো লৈ গৈ গাড়ীত উঠাই দিয়ে তাতেই আপুনি অভিভাৱক হিচাপে ভুল কৰিছে মই কওঁ কাৰণ আপুনি আপোনাৰ ল'ৰা ছোৱালীক জীৱনৰ পাঠ শিকাব পৰা নাই আপুনি আপোনাৰ ল'ৰা ছোৱালীক জীৱনটো কি শিকাবলৈ কষ্ট কি প্ৰেক্টিকেল লাইফটো কি আপুনি কৰিবলৈ শিকোৱা নাই কৰিবলৈ শিকোৱা নাই কিন্তু এইসকল পম্পী মৰাণে শিকিছে এইবিলাক জীৱনৰ পৰা শিকিছে জীৱনে বহু কথা শিকাইছে ন তোমালোকক জীৱনে বহু কথা শিকায় ময়ো শিকিছোঁ জীৱনত আপুনি কিয় কান্দিছে ইমান ভাল ৰিজাল্ট কৰিছে তাই 87 কেলৈ কান্দিছে আপুনি কওকচোন সময়মতে কি কিতাপ দিব পৰা নাছিলে নেকি কিতাপখিনি দিব নোৱাৰিলোঁ নেকান্দিব মই পম্পী মৰাণক লৈ এতিয়া আশাবাদী কাকপথাৰ এটা অঞ্চলৰ আদৰ্শ হয় তাই আশাবাদী হয় তাই এদিন ভাল ৰিজাল্ট কৰিব এতিয়া তুমি কি পঢ়িম বুলি ভাবিছা এবাৰ কোৱাচোন পম্পী
BSc পঢ়িম বুলি ভাবিছোঁ তাৰপিছত আৰু নেক্সট ইয়াৰৰ কাৰণে নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম নিটৰ কাৰণে তুমি প্ৰিপেৰেশ্যন কৰিবা মানে নিটৰ কাৰণে কেনেকৈ নিজে চেল্ফ প্ৰিপেৰেশ্যন কৰিবা তেনেকৈ এতিয়ালৈকে ভবা নাই বাৰু কি কৰিম এতিয়াওতো তোমাৰ এতিয়াও অলপ কষ্ট হ'ব বাইদেউ ন এতিয়া এডমিশ্যনৰ পৰা আদি কৰি মেলি মানে অৰ্থনৈতিকভাৱে অকণমান এটা সমস্যাৰ সৃষ্টি হ'ব নহ'ব জানো সেইটো তুমি কি ভাবা সেইটো তুমি কাৰোবাক সহায় কৰিবলৈ বা ব্যক্তি যদি কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে বা সংগঠনে সহায় কৰিব বিচাৰে তেওঁলোকক অনুৰোধ কৰিবা নেকি তুমি কি বুলি ক'বা যদি কোনোবা ব্যক্তি মোক সহায় কৰিব বিচাৰে মই তেনেহ'লে সিহঁতক সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ অনুৰোধ জনাইছা আপুনি কি ক'ব আগবঢ়াই নিবলৈ ছোৱালীজনী পঢ়িবলৈ মন আছে আৰু যাতে ভাল ৰিজাল্ট কৰিবৰ কাৰণে মই কোনোবাই সহায় কৰিলে সুখী হ'ম আচ্ছা মই বেলেগ বিশেষ একো কৰিব নোৱাৰোঁ মই যিহেতু এজন ইউটিউবাৰ হয় মই দেখুৱাই দিব পাৰোঁ কাহিনীবিলাক বা ঘটনাবিলাক বা সফলতাৰ কাহিনীবিলাক আপোনালোকৰ আগত উপস্থাপন কৰিব পাৰোঁ তেনেকৈ বহুতে সহায় পাইছে মোৰ ভিডিঅ' চাই বহুতে সহায় কৰিছে যদি তেনেকুৱা কোনোবা ভাল ব্যক্তি আছে সদাশয় ব্যক্তি আছে পম্পী মৰাণক সহায় কৰিব পাৰে কাকপথাৰৰ 1 নং তেজীগাঁৱত আছে ঘৰটো পম্পী মৰাণক কণ্টেক্ট কৰিব পাৰে সহায় কৰিব পাৰে কিন্তু সমান্তৰালভাৱে মই পম্পী এইটোও ক'ম তোমাৰ দৰে আৰু বহুত ল'ৰা ছোৱালী মই দেখিছোঁ কষ্ট কৰি পঢ়ে বহুতে সহায় কৰে সহায় কৰি এটা খাপ পাৰ হৈ যায় নিজে সফল হয় পাহৰি থাকে সমাজখনক পাহৰি যায় যিসকল মানুহে সহায় কৰে তেওঁলোকক পাহৰি যায় তুমি কিন্তু সেইটো নকৰিবা কাৰণ তুমি আজি সহায় পাইছা আজি ছাত্ৰ সন্থাই হওক বা কোনোবা ব্যক্তিৰ নাম ল'লা তেওঁলোকে সহায় কৰিছে আজি আকৌ কোনোবা সহায় কৰিব অফক'ৰ্চ কৰিব তোমাৰ কাৰণ যিটো যাতে অভাৱে যাতে তোমাক সমস্যা নিদিয়ে শিক্ষাৰ জীৱনত আগবাঢ়ি যাব পৰা সহায় কৰিব সেই মানুহবোৰক পাহৰি নাযাবা তেওঁলোকৰ কাৰণে কিবা এটা কৰিবা জীৱনত তুমি সফল হয় ACS অফিচাৰে হোৱা ডাক্তৰ হোৱা ইঞ্জিনিয়াৰ হোৱা এইটো তোমাৰ কথা সেই মানুহখিনিৰ কাৰণে বা তুমি 5জন মানুহক যে সহায় কৰা সেইটো মই তোমাক অনুৰোধ কৰিম মানে কৰিবানে সেইটো কৰিবা সফল হয় সেইটো কৰিবা কাৰণ নহ'লে বাইদেউ হয় নাই কওক বহুতে পাহৰি যায় মানুহে মানুহৰ বাবে জীয়াই নালাগে সহায় কৰে সেইগুণতে মানুহৰ মনত থ'ব লাগে আচ্ছা এতিয়া মই এইটো ক'ব লাগিব সেইখিনি কথা হ'ল বাৰু সেইখিনি কথা হ'ল আমি একদম ঘৰুৱা নিচিনা কথাবোৰ পাতিছোঁ গম পাইছে আৰডিত গৈছিলা পঢ়িছিলা তুমি পঢ়াৰ তোমাৰ যিটো কিটিপ বা ষ্ট্ৰেটেজি 87% সহজে নাপায় আমিও ছায়েন্সত পঢ়া আছিলোঁ ইমান সহজ নহয় পোৱাটো তুমি কি ষ্ট্ৰেটেজি ফ'ল' কৰিছিলা কেনেকৈ পঢ়িছিলা তেনেকৈ নহয় স্কুলতো ছাৰ বাইদেউহঁতে সকলো বুজাই দিছিলে তাৰপিছত তাৰোপৰি নিজে বহুত প্ৰেক্টিচ কৰিলোঁ আৰু তেনেকৈতো ডাউট থাকিলে ছাৰ বাইদেউহঁতে আহি স্কুলত ডাউটবোৰ সোধা তেনেকৈ সুধি মেলি আৰুতো বহুত টেষ্ট লৈয়ে থাকে টেষ্টবোৰ দিছিলা ভালকৈ কিতাপবোৰ খৰচি মাৰি পঢ়িছিলা আৰু মানে নোটছ চুজ বনাইছিলা নাই তুমি নোটছ এইবোৰ স্কুলত যিখিনি নোটছ দিছিলে সেইখিনি পঢ়িছিলোঁ লগতে আৰু কিতাপৰ ভিতৰবোৰ নিজে নোটছ বনাই কিনে পঢ়িছিলোঁ কিতাপৰ ভিতৰবোৰ তুমি নিজে পঢ়ি পিনে উলিয়াই নোটছ বনোৱা তাৰপৰা পঢ়া বঢ়িয়া তাৰপিছত তুমি সেনেকৈ সফল হ'লা আৰু কি ৰেফাৰেঞ্চ বা সেইবোৰ কিবা কি বুক ব্যৱহাৰ কৰিছিলা ছায়েন্সৰ কাৰণে ৰেফাৰেঞ্চ তেনেকৈ ছাৰ বাইদেউহঁতে মানে সহায় কৰিছিলে বাৰু দিনেশৰ ৰেফাৰেঞ্চ বুক লৈছিলোঁ দিনেশৰ লাইব্ৰেৰীৰ পৰা তাৰপৰা লাইব্ৰেৰী আৰু স্কুলৰ টিচাৰে দিয়ে তেওঁলোকে সহায় কৰিছিলে লাইব্ৰেৰীটো আছিলে আমাৰ কলেজত তাৰপৰা প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন পেপাৰ যিবোৰ হৈ যোৱা পৰীক্ষা সেইবোৰ চব সমাধান কৰিছিলা নাই প্ৰিভিয়াছ কৰিছিলা তাৰপৰা সেনেকৈ তুমি এই কৰি মেলি ওলাই আহিলা ন কি ক'বা এতিয়া নতুনকৈ যিবোৰ ল'ৰা ছোৱালী আছে ওলাই আহিছে বহুত সুবিধা পায় তুমিতো সুবিধা একো পোৱাই নাই সেইবোৰে কিন্তু বহু সুবিধা পায় সুবিধা পোৱাৰ পিছতো সফল হ'ব নোৱাৰে তেওঁলোকক তুমি যিমান হ'লেও কিবা এটাতো ক'ব পাৰিবা নিজৰ ফালৰ পৰা পৰামৰ্শ দিব পৰা হোৱাগৈ নাই বাৰু কিবা এটাতো ক'ব পাৰিবা কি ক'বা সিহঁতক সৰু ল'ৰা ছোৱালীবিলাকক যদি সিহঁতে চেষ্টা কৰে ভালকৈ পঢ়ে কলেজত মানে স্কুলত যিখিনি পঢ়ায় সেইখিনি যদি ভালকৈ পঢ়ে নিজে মন দি পঢ়ে সিহঁতেও পাৰিব একদম সহজ হ'ল ছোৱালী সহজ হ'লভাৱে কৈছে যদি নিজে পঢ়ে কলেজত পঢ়োৱাবোৰ খৰচি মাৰি পঢ়ে সিহঁতেও পাৰিব গতিকে ভিডিঅ'টো যিসকলে চাই আছে যিমান পাৰে সিমান শ্বেয়াৰ কৰক এই পঢ়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটি ইনস্পায়াৰ হ'ব আৰু এই যি কথাটো ক'লে এই কথাটো মানি চলিব আপোনালোকে এদিন সফল হ'ব ইমানে কৈছোঁ শ্বেয়াৰ কৰক পাৰিলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব থেংক ইউ লাভ ইউ হৈ যাব